পাঁচটাকে পোৱালি এৰি থৈ গুচি যাবলগীয়া হ'ল তেতিয়াহ'লে মাকৰ হৃদয়খন কেনেকুৱা লাগিছে আমিও মাতৃ হিচাপে আমি ভাগি পৰিছোঁ সকলোৱে ভাগি পৰিছে আমাৰ ইয়াত যিমান উপস্থিত আছে প্ৰত্যেকে খুব দুখ প্ৰকাশ কৰিছে যাতে এনেকুৱাবিলাকৰ ভৱিষ্যতে কেতিয়াও নহয় সেইটো কাৰণে আমি ভাবিছোঁ যি গুচিয়ে গ'ল কিন্তু আত্মাই শান্তি পাওক সেইটোকে ভাবিছোঁ তোমালোকে কুকুৰ মাৰিছা জীৱ হত্যা কৰাৰ অধিকাৰ নাই আমি বুজি পাওঁ সেইটোৱে মই এমাহ পুহো তই এমাহ পুহো মই কওঁ কি কুকুৰ দুটাই আছিলে আমাৰ চুবুৰীটোত আজি এটা সেয়া মৰিলে আৰু এটা কুকুৰ আছে আমাৰ ঘৰতো থাকে এখেতলোকৰ ঘৰতো থাকে এনেকৈ কুকুৰজনীৰ লগতো থাকে ৰখি বান্ধি দুইটাই একেলগে থাকে কিন্তু কুকুৰকেইটা মোৰ এটাই বেয়া লাগে সিহঁতলৈ মানে মৰম লাগে কি সিহঁতে খুব প্ৰভু ভক্ত খুব প্ৰভু ভক্ত দুইটাই সন্ধ্যা হ'লে নামঘৰলৈ যায় আমাৰ দেউতাকৰ লগত সেৱা কৰেগৈ নামঘৰত গৈ আকৌ সময় বুজি পায় জনা বুজা এটা কুকুৰ আৰু ৰাতিপুৱা আৰু সন্ধ্যা টাইমত সদায় সিহঁতে সেৱা কৰিবগৈ মানে আৰু মানুহটো নগ'লে মানে উৎপাত লগাই থাকিব মানে সময়টোত যাবলৈ তাৰপিছত দ্বিতীয়তে কি সেই কুকুৰকেইটাই মানে একাদশী আউসী পূৰ্ণিমা এইবিলাকত ভাত নাখায় কোনো প্ৰকাৰে বিস্কুট এটাও আমি খুৱাব নোৱাৰোঁ তেনেকুৱা ধাৰ্মিক কুকুৰ সেইটো কাৰণে মৰাৰ কাৰণে আজি বেছি বেয়া লাগিছে এতিয়া কোনে মাৰিলে গম পাইছে আৰু আপোনালোকে নামটো এতিয়া দাদুল শইকীয়া বুলি শুনিছোঁ আৰু ব্ৰইলাৰ খোৱাৰ কাৰণে মাৰিছে বুলি শুনিছোঁ আৰু তেনেকৈ বুলি শুনিছোঁ আৰু সেইটো এতিয়া আইনৰ বিৰোধী কাম যিমানেই নহওক জীৱ হত্যা কৰিছে আৰু বিশেষকৈ এটা কথা পোৱালি আছে 5টা তাৰপিছত বিশেষকৈ এটা কথা কি মানে কুকুৰটো যদি কিবা তেওঁলোকৰ অপকাৰ কৰিছিলে ওচৰ চুবুৰীয়া চবেই চিনি পায় কুকুৰকেইটা গতিকে কোনোবা এঘৰক জনাই দিয়া হ'লেও আমিও ওচৰতে আছোঁ বা আমাকো একেষাৰ ক'লেহেঁতেন বেয়া লাগিছে সেইটো কাৰণে